সো হে গাইজ কি খবৰ আপোনালোকক সকলোকে নমস্কাৰ জনাই আকাশ ভাই ইউটিউব চেনেললৈ স্বাগতম জনাইছো। কি হ'ল হা কি হ'ল কি ভাই দেখিলা ষ্টাৰ্ট কৰি দিলা যে ভিডিঅ' ষ্টাৰ্ট কৰি দিলো। এইটো মোৰহে চেনেল, এইটো তোমাৰ চেনেল নেকি? মই ভিডিঅ' বনাব লাগিব। ৰাইজ আজিৰ পৰা ইয়াৰ চেনেলটো মই লৈ ল'লো। প্ৰথমতে নমস্কাৰ দেই। ৰাইজ প্ৰথমতে হেক কৰি দিলে নমস্কাৰ দেই। আকাশ ভাই আহি আমাৰ ঘৰত কেতিয়া আহিলে গম নাপাওঁ, হেক কৰি দিলে মোৰ চেনেল লৈ। চ' বাকী যি কি নহওক আজি আমি গৈ আছোঁ এটা দীঘলীয়া ৰাইডত। আপোনালোকে চাই থাকিব। পখিলা আহিছে, পখিলা সেইফালে ভিতৰত আছে আৰু ওলাই আছে। মাইকী মানুহ ৰেডি হওঁতে বহুত টাইম লগাই জানেই। তো ৰাইজ সেইপিনে পূৰা ওলাই মেলি ৰেডি, আৰু এইপিনে এতিয়া ধুনীয়াকৈ আমি এটা বাইক ৰাইড দেখাই দিওঁ। দিওঁ। চ' গাইজ এই ল'ৰা বেলেগ আৰু ভাল লাগিছে, ভাল লাগিছে, সঁচাই ভাল লাগিছে। আমি নৰ্মেল ল'ৰা মানে আকাশ ভাইতো হেণ্ডচাম মানুহ জানেই আৰু এইবিলাক কি ধুনীয়া দেও তাক মানুহ বঢ়িয়া ৰাইজ। আৰু এতিয়া আমি ওলাই থাকিম লাহেকৈ। তো ইয়াৰ লগৰ এজনো আছে, লগৰ নে লগৰ। চ' সিও যাব, মানে সিহে আমাক লৈ যোৱা নিচিনা হ'ব নেকি, হয়নে? সি আমাক লৈ যাব। অঁ চ' আমি এতিয়া ওলাম। এইফালে বাইক আছে, বাইক চাইক উলিয়াম। তো কালি 300 কিলোমিটাৰমান বাইক চলাই পিনি এহেঁতৰ ঘৰত আহি পাইছোহি। আৰু এহেঁতৰ মৰিগাঁও টাউনৰ পৰা এহেঁতৰ ঘৰলৈ সোমাই আহোঁতে প্ৰায় 11 কিলোমিটাৰ অঁ ৰাইজ। আমাৰ কাৰণেতো সেইখিনি বেছি দূৰ নহয়, কিন্তু সিহঁত প্ৰথমবাৰ আহিছে সেইকাৰণে সিহঁতৰ বহুত দূৰ যেন অনুভৱ হৈছে। বাকী আজি কিমান দূৰ হয় দেখা যাক। সেই 150 কিলোমিটাৰ, 150 বেছি হ'ব চাগে দেই, 200 হৈ যাব। ৰাইজ 200 কিলোমিটাৰ আকৌ চলাম। চলাবই লাগিব আজি। উপায় নাই। তাত থাকিবানে? থাকিম আকৌ 2-3 দিন। নাথাকিলে কি হ'ব, ইমানটো যোৱা একোৱে নাথাকিব। এই বেয়া হেণ্ডচাম হৈ গৈ আছে এই তো এইপিনে বাইক চাইক উলিয়াই ৰেডি, আৰু এইপিনে ওলাই আছে আমাৰ পখিলা ৰেডি, আৰু এইপিনে ৰেডি আমাৰ ৰিমজিম ৰেডি। এইপিনে চোৱা, কিবা এটা কোৱা আকৌ, ৰেডি নেকি? ৰেডি অ'কে। আৰু এইপিনে আমাৰ মেডাম বাইদেউ ৰেডি ৰেডি অ'কে, আহক। তো মিনি ব্লগ চোৱা সকলেতো গম পায়, কালি ধুনীয়াকৈ একদম বাইক চাইক ধুই পূৰা য'ত যি যেনেকৈ আছিল গোটেইখিনি কৰি ল'লোঁ। এতিয়া পূৰা বাইকৰ প্ৰব্লেম নাই আৰু তেনেকৈ একো, যদি ভগৱানে নকৰে। কাৰণ ভগৱানে যদি কৰে তেন্তেতো ভাল কৰিও কোনেও একো কৰিব নোৱাৰি ন। একো নাই, চাওঁ বাইকখনে আজি কিমান বেছি চাৰ্জ দিয়ে। আহি গ'ল আমাৰ কেডি ভাই। মানে ৰাতিটো আমি একেলগে আছিলোঁ, সি এতিয়া কাপোৰ পিন্ধিবলৈ ঘৰলৈ গৈছিলে। ৰাইজ এইপিনে গাড়ীত পূৰা ফুল টেংকি কৰি ল'লোঁ একদম। কিমান হ'ল 1136। তো এইপিনে গাড়ী পূৰা এতিয়া ফুল টেংকি, এতিয়া টেনশ্যন নাই আৰু। তো ৰাইজ আমাৰ মানে এটা হেলমেট কমি আছিলে, এতিয়া মাহীহঁতৰ ঘৰত আহিছোঁ, হেলমেটটো লওঁ আৰু তাৰপিছত যাওঁ। এইটো এতিয়া তুমি লোৱা আৰু গ'ল। ৰাইজ আমি আহি আছোঁ, এতিয়া অকণমান ইয়াতে ৰখিছোঁ আৰু এইপিনে খুৰীক লগ কৰিবলৈ। খাবলৈ কি কি দিলে দেখাই দে। হা? খাবলৈ কি কি দিছে দেখাই দে। খাবলৈ আমাৰ কাৰণে খুৰীয়ে বহুত বস্তু লৈ আহিছে। এইপিনে কল লৈ আহিছে, বুট লৈ আহিছে। এইপিনে ধন্যবাদ খুৰী, কিমান টাইম হ'ল ৰৈ থকা আমাৰ কাৰণে। নাই বেছি সময় হোৱা নাই, বহুত বহুত ধন্যবাদ। মানে আমি আহোঁতে খোজকাঢ়ি আহিছোঁ। হে এই স্কুটিত আহিলে সোনকালে পাম যে, খোজকাঢ়ি আহিছোঁ তোমালোকক লগ কৰিব। বঢ়িয়া। তো অলপ আগৰ পৰা ৰৈ আছিল আমাৰ কাৰণে। আৰু এইকেইটা এনেকুৱা মানে অভদ্ৰ নহয়, এনেকুৱা অভদ্ৰ। এতিয়া কি অট পালি নেকি বাইক লৈ? অটো পালি নহয়, মই কি জানো, মই গৈ আছোঁ। খুৰীজনী যে তেতিয়াৰ পৰা ৰৈ আছে তোমালোকৰ কাৰণে। দেখিছা? ধুনীয়াকৈ আহিছোঁ, এতিয়া অকণমান ৰেষ্ট লৈছোঁ আৰু। তো বাকীটো গোটেইখিনি ৰাইড ঠিকে আছে, খালি আমাৰ এইপিনে অলপমান টোপনি যায়গৈ বাইকত। কিয় এনেকুৱা কেলে? হা? কেলে টোপনি আহিছা? বুবা নেকি? বুবা বুলি ক'ব মানুহে। বুজা? বিন্দাছ শুই আহিছোঁ বাইকত। হাই এক্সপিৰিয়েঞ্চ মজা। আকাশ কি ক'বা? ৰাইজ বহুত মজা লাগিছে। ইয়াৰ টাৰ্ণিংবিলাক ন একদম এনেকৈ খুৱাই দিছোঁ বাইক, মজা ফিল আহিছে। তুমি চাগে প্ৰথমবাৰ টিকা বিষ হৈছে এইফালে। তুমি চাগে প্ৰথমবাৰ ইমান দূৰ বাইক চলাইছা? চলাইছোঁ বাইক চলোৱাটো, কিন্তু এবাৰ বেছি দূৰ চলাইছোঁ নেকি, তেনেকুৱা নিচিনা লাগিছে মানে ফিলটো। আৰু এতিয়ানো আছে 100 কিলোমিটাৰ। ক'ত আছে? চাহ খাম, চাহ খাম। এইপিনে মেঘালয়ত তামোল কেনেকৈ দিয়ে চাওক ৰাইজ। এইপিনে ধুনীয়াকৈ বাবুৱে তামোল লৈ ল'লে। এইপিনে এখন কি পাত বুলি কয় নাজানো আৰু। এতিয়া তামোল এখন খাই চাওঁ টেষ্টটো কেনেকুৱা হয়। চেমেই হ'ব চাগে আৰু। বহুত টাইম ৰেষ্ট ল'লোঁ, এতিয়া আমি যাব ওলাইছোঁ। ৰাইজ আহি এতিয়া আমি বৰাপানী আহি পালোঁ, আৰু বৰাপানীতে এতিয়া অকণমান টাইম ইয়াতে ৰেষ্ট লৈছোঁ। এতিয়া গোটেইখিনি আহিছোঁ, একাপ চাহ খাই লওঁ, আৰু চাহ কাপ খাই পিনি ক'ত যাব পৰা যায় তাৰপৰা ডিচাইড কৰোঁ।
এতিয়া আপুনি ইহঁতে ষ্ট্ৰবেৰী খাই আছে ঠিক ঠাক ঠিক ঠাক ন কি বস্তু বহুত কিবা কিবি খালোঁ এতিয়া আপুনি লাষ্টত একদম মিক্সাৰটো এবাৰ ট্ৰাই কৰোঁ তাৰপৰা যাই দিওঁ আমাৰ ডেষ্টিনেশ্যন তো ৰাইজ ইয়াতে আমি বহুত টাইম থাকিলোঁ এতিয়া ভাল জেগা এটাত গৈ আছোঁ ৰাইজ আজি মানে এনেকুৱা ভয়ংকৰ বাইক চলাব লগা হৈছে অৱস্থা বেয়া হৈ গৈছে আজি বাইকখনে কৈ পেলাইছে মই নাযাওঁ মোক নিনিবি মই বোলো বল জোৰ জবৰদস্তি আজি লৈ আহিছোঁ বাইকৰ পৰা অৱস্থা বেয়া হৈ গৈছে এতিয়া আমি গৈ আছোঁ ডাইৰেক্ট পুলিচ বজাৰ অলপ গৈছোঁ আৰু ইয়াতে যাওঁ এতিয়া ডাইৰেক্ট পুলিচ বজাৰ ধুনীয়াকৈ এতিয়া আমি পুলিচ বজাৰ আহি পালোঁ আৰু ইয়াতে আহি পিনি এতিয়া ৰুম লৈ লওঁ ইয়াতে অলপ টাইম ৰেষ্ট কৰোঁ গা পা ধুওঁ অৱস্থা পূৰা বেয়া হৈ গৈছে ঘৰৰ পৰাতো আমি ৰাতিপুৱা 5টাতে উঠিলোঁ এতিয়া পূৰা অৱস্থা বেয়া হৈ গৈছে গোটেই মুখ চুখ শুকাই গৈছে আকাশ ভাই এই পাহাৰকেইটা এনেকৈ উঠোঁ আকৌ এনেকৈ উঠোঁ গাড়ী 1 নম্বৰ গিয়াৰতহে উঠে 2 নম্বৰ গিয়াৰতো নুঠে 1 নম্বৰতহে উঠিছে তো একে অৱস্থা বেয়া হৈ গৈছে এতিয়া ফাৰ্ষ্ট হোটেল ৰুমটো লৈ লওঁ তাৰপিছত এনেই অলপ ইয়াতে ঘূৰিম আৰু আজি এইপিনে অৱস্থা বেয়া গাইছ গোটেই অৱস্থা একদম বহুত বেছি বেয়া হৈ গৈছে দুটা ৰুম লৈ ল'লোঁ এনেকুৱা সৰু তো ল'ৰাকেইটা এটাত থাকিম আৰু ছোৱালীকেইজনী এটাত থাকিব হৈ গ'ল আমাৰ ৰুম এটাত 1500কৈ লৈছে আৰু ঠিক ঠাক ঠিক আছে দাৰ্জিলিঙতে ইয়াতকৈ বেষ্ট 700-800 টকাত ইয়াতকৈ ভাল ৰুম পাই যায় এইপিনে এইটো এটা ৰুম আৰু এইটো এটা ৰুম তো ৰুমতে ফ্ৰেছ হ'লোঁ আৰু এতিয়া যাওঁ ধুনীয়াকৈ ভাত পানী খাই লওঁগৈ কাৰণ বহুত টাইম হৈ গ'ল এতিয়ালৈকে ভালকৈ একো খোৱা হোৱাই নাই কিবা এটা খায়ো লওঁ গোটেইকেইটাই আৰু এনেই অলপ মাৰ্কেটটো এক্সপ্ল'ৰ কৰোঁ আৰু এতিয়া আজি ইমান দোকান চোকান নাইচোন বে ৰাইজ বহুত টাইম হৈ গ'ল আমি আধা ঘণ্টামানৰ ওপৰত আমি অসমীয়া হোটেল বিচাৰি ফুৰিছোঁ খাবলৈ ফাইনেলি এখন পালোঁ বুজিছে অৱস্থা বেয়া হৈ গৈছে বহুত বেছি ভোক লাগি গৈছে আমাৰ এইপিনে আহি গ'ল আমাৰ ভেজ থালি ধুনীয়াকৈ ভেজ থালি বুলিনো কি ক'ম এইপিনে কণী লৈছোৱে লগত আৰু এইপিনে ধুনীয়াকৈ খাওঁ ন বাবু হৈ গ'ল ৰেম খোৱা তো ৰাইজ ধুনীয়াকৈ এতিয়া ৰুমৰ পৰা ওলাই আহিলোঁ আৰু ৰাতি হৈ গ'ল এতিয়া আহিছোঁ এইপিনে আমি বজাৰৰ চাইডে অলপ এয়া ৰাতিৰ এটা মাৰ্কেটৰ পৰিৱেশ হে আৰু বিন্দাছ ঘূৰি কৰি ফুৰোঁ আৰু এতিয়া ইয়াতে তাৰপৰা কিবা কিবি খাওঁ অলপ হে আমি এতিয়া গোটেই সোপাই ম'ম' খাবলৈ আহিলোঁ ভাল পাইছানে খাবলৈ টেষ্টি সঁচাকৈ টেষ্টি লাগিছে এইটো ভেজ ম'ম' হয় মই ভাবিছিলোঁ খাই পানি টেষ্ট নাপাম নেকি কিন্তু সঁচা কচাম কৈছোঁ বহুত ধুনীয়া লাগিছে খাবলৈ আৰু এতিয়া আমি এই ইয়াৰ ক'ত আছোঁ আমি এতিয়া বৰ্তমান ক'ত আছোঁ অনুভৱ আমি ক'ত আছোঁ এতিয়া আমি আছোঁ পুলিচ বজাৰত আহি পানি ঘূৰি বহুত ভাল লাগিছে বহুত জেগা আছে দেখাবলৈ মোবাইলত দেখাব হ'লে আমাৰ স্পেচ ফুল হৈ পানি আৰু এটা ভিডিঅ' প্ৰায় 30-40 মিনিট বনিব সেইটো কাৰণে শ্বৰ্টকৈ দেখা দিছোঁ আৰু বুজি পাইছোঁ এতিয়া আমি ম'ম' খাওঁ তাৰপিছত ৰুমত যাম অলপ এনেই ঘূৰি মেলি তাৰপৰা ৰুমত যাম আৰু তাৰপৰা কাইলৈ ক'ৰবাত ঘূৰিব যাব লাগিব তো এতিয়া আমি আহিছোঁ বিশালত ইহঁতে হেনো কিবা এটা লয় জিন্স চিন্স কিবা কিনে মানে বাহঁতে তো গুড নাইট চুইট ড্ৰিমছ আকৌ লগ পাম মোৰ এটা নেক্সট ভিডিঅ'ৰ সৈতে